অসমৰ বাবে ভান্তাৰাৰ ৩টা ৱাইল্ড লাইফ ৰেস্কিউ চেণ্টাৰ এয়া সঁচাকৈয়ে ভাল খবৰ নেকি নে ইয়াৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নও জড়িত আছে আহক সহজ ভাষাত বুজি লওঁ শেহতীয়াকৈ ভান্তাৰা ফাউণ্ডেশ্যনে অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰত অসমত ৩টা ৱাইল্ড এনিমেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে এই ৩টা কেন্দ্ৰ ভান্তাৰাই নিজা খৰচত স্থাপন কৰাৰ প্ৰস্তাৱ ইতিমধ্যে অসম চৰকাৰক দিছে ইয়াৰে এটা কেন্দ্ৰ বিশেষভাৱে এছিয়ান এলিফেণ্ট অৰ্থাৎ এছিয়ান হাতীৰ সংৰক্ষণ আৰু যত্নৰ বাবে হ'ব তাত থাকিব ভেটেৰিনাৰী হস্পিটেল ডায়েগনষ্টিক ফেচিলিটিজ বিশেষভাৱে নিৰ্মিত এনিমেল হাউচিং মেডিকেল আৰু নিউট্ৰিচনেল ফেচিলিটিজ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই কেন্দ্ৰসমূহত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধান আৰু নিৰ্দেশনাত চলিব কেন্দ্ৰসমূহৰ স্থান আকাৰ আৰু গঠনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সৈতে আলোচনা কৰিহে নিৰ্ধাৰণ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে সম্পূৰ্ণ হোৱাৰ পিছত এই সুবিধাসমূহ অসম চৰকাৰক কোনো আৰ্থিক বা আইনী বাধ্যবাধকতা নোহোৱাকৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও প্ৰস্তাৱটোক আদৰণি জনাই চৰকাৰে ইয়াৰ ফিজিবিলিটি পৰীক্ষা কৰিব বুলি কৈছে অৰ্থাৎ এতিয়ালৈকে এই কেন্দ্ৰসমূহ নিৰ্মাণৰ চূড়ান্ত অনুমোদন হোৱা নাই এইটো বৰ্তমান এটা প্ৰপ'জেলহে কিন্তু এতিয়া প্ৰশ্নটো হ'ল এই কেন্দ্ৰসমূহ অসমলৈ কিমান উপকাৰী হ'ব পাৰে প্ৰথম কথা অসমৰ ৱাইল্ড লাইফ ৰেস্কিউ চিষ্টেমৰ বাবে উন্নত ভেটেৰিনাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডাঙৰ সহায় হ'ব পাৰে অসমত হাতী গড় নাহৰ ফুটুকী হৰিণ আৰু বিভিন্ন বন্যপ্ৰাণীৰ মানুহৰ সৈতে সংঘাত দুৰ্ঘটনা অসুস্থতা অথবা আন কাৰণত আহত হয় কিছুমান পোৱালি মাকৰ পৰা বিচ্ছিন্ন হৈ যায় কিছুমান জীৱ জন্তু উদ্ধাৰ কৰাৰ পিছত চিকিৎসা আৰু ৰিহেবিলিটেশ্যনৰো প্ৰয়োজন হয় এনে ক্ষেত্ৰত উন্নত হস্পিটেল ডায়েগনষ্টিক লেবৰেটৰী আৰু স্পেচিফিক কেয়াৰ ফেচিলিটি থাকিলে আহত বন্যপ্ৰাণীক অধিক উন্নত চিকিৎসা দিয়াৰ সুযোগ বৃদ্ধি পাব বিশেষকৈ হাতীৰ ক্ষেত্ৰত এইটো যথেষ্ট গুৰুত্বপূৰ্ণ অসমত আমি দেখিব পাৰোঁ হিউমেন এলিফেণ্ট কনফ্লিক্ট এটা গুৰুতৰ সমস্যা বহু সময়ত হাতী আহত হয় মানুহৰ বসতিস্থলীলৈ আহি পৰে অথবা বিদ্যুৎ ৰেল পথ আৰু অন্যান্য কাৰণত ক্ষতিগ্ৰস্ত হয় সেয়েহে এটা ডেডিকেটেড এলিফেণ্ট ফেচিলিটি থাকিলে হাতীৰ চিকিৎসা ৰিহেবিলিটেশ্যন আৰু ভেটেৰিনাৰী ৰিচাৰ্চৰ ক্ষেত্ৰত নতুন সক্ষমতা গঢ়ি উঠিব পাৰে কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে এটা ৰেস্কিউ চেণ্টাৰৰ সফলতা কেৱল কিমানটা জন্তু তাত ৰখা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে মূল লক্ষ্য হ'ব লাগে যি বন্যপ্ৰাণীক সুস্থ কৰি পুনৰ প্ৰাকৃতিক পৰিৱেশলৈ ঘূৰাই পঠিয়াব পাৰি তাৰ বৈজ্ঞানিক পদ্ধতিৰে পুনৰ ৱাইল্ডলৈ ৰিলিজ কৰা অৰ্থাৎ ৰেস্কিউ চেণ্টাৰ যেন ৱাইল্ড লাইফৰ পাৰ্মানেণ্ট চেল্টাৰ হৈ নপৰে আৰু ইয়াৰ লগতে আন এটা ডাঙৰ প্ৰশ্ন আছে অসমৰ ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ সমস্যা কেৱল আহত জন্তুৰ চিকিৎসাৰ সমস্যা নহয় ইয়াতে আৰু বহুকেইটা দিশ চাবলগীয়া আছে যেনে যদি হাতী বনাঞ্চলৰ পৰা ওলাই মানুহৰ গাঁৱত প্ৰৱেশ কৰিছে তেন্তে কেৱল হাতীৰ চিকিৎসালয় বনালে সমস্যাটো মূল কাৰণ সমাধান নহ'ব আমাক একে সময়তে ৱাইল্ড লাইফ কৰিডৰ্ছ সংৰক্ষণ কৰিব লাগিব বনাঞ্চলৰ হেবিটেট সুৰক্ষিত কৰিব লাগিব হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট কমাবলৈ আৰ্লি ৱাৰ্ণিং ছিষ্টেম বা তেনেধৰণৰ কিছু ব্যৱস্থা শক্তিশালী কৰিব লাগিব আৰু বনাঞ্চলৰ কাষৰীয়া মানুহকো কনজাৰভেশ্যনৰ প্ৰচেছৰ অংশীদাৰ কৰিব লাগিব অৰ্থাৎ ৰেস্কিউ চেণ্টাৰে সমস্যাৰ এটা অংশৰ সমাধান কৰিব পাৰে কিন্তু ৱাইল্ড লাইফ হেবিটেট সুৰক্ষিত কৰাটোৱেই দীৰ্ঘম্যাদী সমাধানৰ মূল চাবিকাঠি বুলি মই ভাবোঁ আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল এই কেন্দ্ৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু ট্ৰান্সপাৰেঞ্চি যিহেতু প্ৰস্তাৱ অনুসৰি কেন্দ্ৰসমূহ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাইডেন্স আৰু ছুপাৰভিজনত চলিব সেয়েহে এনিমেল ইনটেক ট্ৰিটমেণ্ট মৰ্টেলিটি ট্ৰান্সফাৰ আৰু ৰিলিজৰ ক্ষেত্ৰত স্পষ্ট এটা প্ৰট'কল আৰু মনিটৰিং ছিষ্টেম থকাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ ৱাইল্ড লাইফ কোনো ব্যক্তিগত সম্পত্তি নহয়
ই অসমৰ প্ৰাকৃতিক সম্পদ আৰু আমাৰ ইক'লজিকেল যি হেৰিটেজ তাৰে এটা অংশ। সেয়েহে এই কেন্দ্ৰসমূহে যদি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সিষ্টিং যিটো কনজাৰ্ভেশ্যন ছিষ্টেম আছে তাক শক্তিশালী কৰে, তেন্তে ই অসমৰ বাবে এক ডাঙৰ এছেট হৈ উঠিব পাৰে। আৰু এটা কথা মনত ৰখা উচিত, ভান্তাৰাৰ এই প্ৰস্তাৱক কেৱল এটা প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ প্ৰজেক্ট হিচাপে নাচাই অসমৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ শক্তিশালী কৰাৰ এটা সম্ভাৱ্য সুযোগ হিচাপে চাব পাৰি। কিন্তু তাৰ বাবে তিনিটা কথা নিশ্চিত হ'ব লাগিব। প্ৰথম, ৱাইল্ড লাইফ ৱেলফেয়াৰ আৰু ৰিহাবিলিটেশ্যনে কেন্দ্ৰবিন্দু হ'ব লাগিব। দ্বিতীয়, সম্ভৱ হোৱা ক্ষেত্ৰত বন্যপ্ৰাণীক পুনৰ প্ৰাকৃতিক বাসস্থানলৈ ঘূৰাই পঠিওৱাই প্ৰায়ৰিটি হ'ব লাগিব। আৰু তৃতীয়, অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কঠোৰ ৰেগুলেটৰী অভাৰচাইট, ট্ৰান্সপাৰেঞ্চি আৰু চাইণ্টিফিক মনিটৰিং প্ৰচেছ থাকিব লাগিব। শেষত কথাটো অতি সহজ, ভান্তাৰাই অসমৰ বাবে 3টা ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ স্থাপনৰ প্ৰস্তাৱ দিছে। এয়া অসমৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ বাবে এক ডাঙৰ সুযোগ হ'ব পাৰে, কিন্তু প্ৰকৃত সফলতা তেতিয়াহে আহিব যেতিয়া এই কেন্দ্ৰসমূহে কেৱল আহত বন্যপ্ৰাণীক আশ্ৰয় দিয়াই নহয়, তেওঁলোকক সুস্থ কৰি পুনৰ অসমৰ জংঘললৈ ঘূৰাই পঠিওৱাত সহায় কৰিব। কাৰণ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ চূড়ান্ত লক্ষ্য বন্যপ্ৰাণীক মানুহৰ মাজত বন্দী কৰি ৰখা নহয়, তেওঁলোকৰ নিজৰ প্ৰাকৃতিক পৃথিৱীখনত ঘূৰাই দিয়াহে।